আপোনাক মইতো সকলো সঁচা কথা নকওঁ কোনকেইটা বিষয়ত বিশেষভাৱে এই বিশ্ববিদ্যালয়খনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত পৰিকল্পনা কৰিব আৰু মোৰ চিক্ৰেট কোম্পানী এনেকুৱা হ'ব এই বছৰ যি চিক্ৰেট কম্পনেণ্ট এক্স অহা বছৰ কিন্তু ৱাই আমাৰ ঘৰে ঘৰে বনৌষধি মানিমুনি শুকুৱাই বিক্ৰী কৰিব পাৰে আমি গম পাব লাগিব যে এমপ্লয়মেণ্ট কোনফালে গৈ আছে আজি আপোনালোকে এটা পডকাষ্ট পালেহি পডকাষ্টটো পাব বুলি মই আজিৰ পৰা 3 বছৰ আগতে যাম মোৰ এটা বিশ্বাস যে 2 বছৰৰ ভিতৰত কিবা এটা ৰেৰ ৰূপ বদলিকৰণ দেখিবলৈ পাব নমস্কাৰ মই হেমন্ত বেজ আজি এনজেড পডকাষ্টত আমি এজন বিশেষ অতিথিক পাইছোঁ তেখেতক প্ৰথমে মই স্বাগত সম্ভাষণ জনাইছোঁ ছাৰ নমস্কাৰ ছাৰ ডক্টৰ মুকুল চন্দ্ৰ বৰা আৰু আমাৰ সৌভাগ্য এই কাৰণেই এই পডকাষ্ট লোৱাৰ সৌভাগ্য যে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ তেওঁৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে ইতিমধ্যেই তেওঁ যোগদান কৰিলে আৰু লখিমপুৰলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ লখিমপুৰলৈ আহিল কালি যোগদান কৰিলে হয় আৰু এতিয়া কেনে ধৰণৰ আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া হ'ব অনুভৱখিনি অকণমান ব্যক্ত কৰকচোন লখিমপুৰলৈ আহিলেও মই এজন একাডেমিক মানুহ মই শৈক্ষিক জগতৰ লগত জড়িত মানুহ গতিকে কালি আহি মই কিছু কথা তাত মই মোৰ কথাখিনি ক'লোঁ কাৰণ মই বাকী মানুহখিনি শুনাৰ আগতে মই কি ভাবি আছোঁ মোৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ কাৰণে মোৰ পৰিকল্পনা কি সেইখিনি ব্যক্ত কৰাৰ লগে লগে মানুহখিনি ৰিয়েকশ্যনটো গম পালে তেতিয়া মোৰ কামত সুচাৰুৰূপে পৰিচালিত হ'ব আৰু মই বিচাৰোঁ যে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় এনেকুৱা এটা মৰ্যাদা পাওক যাতে সেইখন বিশ্ববিদ্যালয়ৰ মানুহে পঢ়িবৰ কাৰণে ধাউতি মেলে আৰু সেইকাৰণে মই কালি বহুত বস্তু শ্বেয়াৰ কৰিছোঁ আৰু মই ভাবোঁ যে আজিৰ সময়ত প্ৰত্যেকখন বিশ্ববিদ্যালয় নহয় প্ৰত্যেকখন এডুকেশ্যন ইনষ্টিটিউশ্যন এটা এটা ব্ৰেণ্ড কাৰণ ময়ো তেনেকুৱা দুখন বিশ্ববিদ্যালয় ময়ো ডিগ্ৰী লৈ আহিছোঁ মই IIT খড়গপুৰৰ পৰা মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ IIT গুৱাহাটীৰ পৰা মই PhD কৰিছোঁ চবেই জানে আপুনিও জানে যে IIT যে ব্ৰেণ্ড কেনেকৈ ব্ৰেণ্ড ইজ নট এট অট'মেটিক থিংছ ই অট'মেটিক ব্ৰেণ্ড নহয় ব্ৰেণ্ড বনাব লাগিব আৰু ব্ৰেণ্ড কোনে বনাব ষ্টেক হোল্ডাৰ্ছ মানে কি ষ্টুডেণ্ট টিচাৰ্ছ ফেকাল্টিজ আৰু লগত যিজন মুৰব্বী থাকিব তেওঁ সকলোকে গাইড দিব মানে মোক যদি আপুনি সোধে মই আজি ভাইচ চেঞ্চেলৰ আপোনালোকৰ কাৰণে ভাবিছোঁ যে এজন ভাইচ চেঞ্চেলৰ বহুত এজন বৃহৎ ব্যক্তি আচলতে সেইটো নহয় আই এম এ ফেচিলিটেটৰ মই সকলোকে সুবিধা কৰি দিয়াটো মোৰ দায়িত্ব এটা আৰু সুবিধা কৰি দিয়াৰ লগে লগে তেতিয়া মানুহে জীৱনত যেতিয়া গম পাব যে এইখিনি সুবিধা আমাক দিছে গতিকে ময়ো কিবা এটা কণ্ট্ৰিবিউশ্যন কৰিব লাগে সেইটো আমি যি গাঁৱলীয়া ভাষাত কওঁ যে ৰাইজে নজোকাৰিলে নৈ বয় অৰ্থাৎ মোৰ যদি 64জন মোৰ ৰেগুলাৰ ফেকাল্টি আছে সেই ফেকাল্টিখিনিয়ে যদি মোৰ লগত যোগ হয় তাত 65 আৰু লগত 1 তাৰমানে 66জন মানুহৰ যেতিয়া বল প্ৰয়োগ হ'ব তেতিয়া উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় কোনো ৰখাব নোৱাৰে কিন্তু আকৌ কৈছোঁ যে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় মুকুলবাই উঠাব নোৱাৰে উঠাব কোনে মোৰ লগত থকা মানুহখিনিয়ে কালি মোক এখন সম্বৰ্ধনা পত্ৰ লিখিছে যে আপোনাৰ কুশল নেতৃত্বত মই কৈছোঁ নিলিখিব আপোনালোকে কওক মোৰ কুশল সহযোগত বুলি কওক কাৰণ সহযোগৰ নেতৃত্বত ডিফাৰেঞ্চ আছে মই বন্দুক চলাব ক'লে বন্দুক নচলাবও পাৰে এজন কেপ্টেইন হিচাপে কিন্তু সহযোগ বুলি ক'লে তেতিয়া ভাবিব যে আমি ভূপেন হাজৰিকাৰ ভাষাত যদি কৈছিলে উই আৰ বাই দ্য ছেইম বুট ব্ৰাদাৰ আমি একেখন নাৱৰে যাত্ৰী আমি কোনটো জেগাত পাব লাগিব আমি পাব লাগিব গন্তব্যস্থান পাব লাগিব আৰু মোৰ জীৱনত এটা আটাইতকৈ পৰিকল্পনা থকা বিষয় হৈছে যে মই কোনো কাৰণতে মানে ঢৌ নথকা সাগৰ জাহাজ চলাব নিবিচাৰোঁ মই জানো ঢৌ আহিবই মোৰ কিন্তু ঢৌত জাহাজ চলাই নিব পৰা যিজন নাবিক তেওঁ হ'ল আচল নাবিক আৰু মই ভাবোঁ যে ভগৱানৰ দৃষ্টিত মা সৰস্বতীৰ কৃপাত মোৰ এই সপোন বাস্তৱ হ'ব আৰু উত্তৰ লখিমপুৰ মানুহে মোৰ এটা বিশ্বাস যে 2 বছৰৰ ভিতৰত কিবা এটা ৰেৰ ৰূপ বদলিকৰণ দেখিবলৈ পাব কিন্তু আকৌ কৈছোঁ সহযোগ আটাইৰে লাগিব সহযোগিতা নহ'লে মই অকলে কোনো কাম কৰিব নোৱাৰোঁ মোৰ কোনো ডিগ্ৰী কোনো ক্ৰেডেঞ্চিয়েলৰ কোনো কামত নাই নিশ্চয়কৈ আমি যিটো প্ৰথম প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰটোতেই আমি ছাৰৰ মুখেৰেই অনুভৱ কৰিলোঁ যে অত্যন্ত এজন ইতিবাচক ব্যক্তিত্ব হৈছে ছাৰ আৰু ছাৰৰ পৰা সেই কথাখিনিয়ে আমি বিচাৰিছিলোঁ আৰু উত্তৰ লখিমপুৰৰ যিখন কলেজ নৰ্থ লখিমপুৰ কলেজ সেই কলেজখনো এটা ব্ৰেণ্ড আছিল উত্তৰ অসমৰ কাৰণে এই কলেজখনে এটা সাংঘাতিক ধৰণৰ ৰাইজক দিছে এতিয়া কলেজখনৰ পিছত যেতিয়া বিশ্ববিদ্যালয় পৰ্যায়লৈকে গ'ল আৰু আপুনি কোৱাৰ ধৰণেই কলেজ এই বিশ্ববিদ্যালয়খনৰ আপুনি এতিয়া সেনাপতি এতিয়া আপুনি কোনকেইটা বিষয়ত বিশেষভাৱে এই বিশ্ববিদ্যালয়খনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত পৰিকল্পনা কৰিব
চাওক বেজ ডাঙৰীয়া, আপোনাক মইতো সকলো সঁচা কথা নক'ম, কাৰণ মোৰ এটা ব্ৰেণ্ড আছে। আপোনালোকে নিশ্চয় সকলোৱে ফুড ব্লগাৰ চাই। ফুড ব্লগাৰে যেতিয়া এটা ভিডিঅ' কৰি গুচি আহে, তেতিয়া তাত যিটো ফুড মেকাৰ থাকে বা চেফ থাকে, চেফে কিন্তু আপোনাক কয় যে ইয়াত এটা চিক্ৰেট কম্পনেণ্ট আছে। ডেফিনেটলি মোৰ একাউণ্টত এটা চিক্ৰেট কম্পনেণ্ট যিটো মই কোনো কাৰণত শ্বেয়াৰ নকৰোঁ। আৰু মোৰ চিক্ৰেট কম্পনেণ্ট এনেকুৱা হ'ব, এই বছৰ যি চিক্ৰেট কম্পনেণ্ট এক্স, অহা বছৰ কিন্তু ৱাই। তাৰমানে এক্সটো যেতিয়া কপি হৈ যাব, দেন আই উইল গ' টু ৱাই। আৰু মই এটা নিয়মিত ধাৰ দিওঁ, মানে ধাৰ দিয়া মানে গম পাইছে আপুনি চাগে, মই নিয়মিত অধ্যয়ন কৰোঁ। এতিয়া মই ভাবোঁ যে বহুত এনেকুৱা একাডেমিক মানুহ আছে যি ৱৰ্ল্ড এমপ্লয়বিলিটি ৰিপৰ্ট 2025 পঢ়া নাই। আমি গম পাব লাগিব যে এমপ্লয়মেণ্ট কোনফালে গৈ আছে। আজি আপোনালোকে সেইটো পডকাষ্ট পালেহি, পডকাষ্টটো পাব বুলি মই আজিৰ পৰা 3 বছৰ আগতে জানো, কাৰণ 2023 যিখন ৱৰ্ল্ড এমপ্লয়বিলিটি ৰিপৰ্ট আছে তাত লিখা আছে যে হাউ মিডিয়া উইল ট্ৰান্সফৰ্ম ইন এ ডিফাৰেণ্ট ফেজ। আজি এতিয়া আপোনালোকে নিজে দেখিছে সকলোৱে পডকাষ্টত গৈছে, কিয়? কাৰণ সেই বস্তুটোৰ কাৰণে ৱৰ্ল্ড এমপ্লয়বিলিটি ৰিপৰ্টৰ যিখিনি ডাটা, সেই ডাটা যিখিনি মানে গৱেষণা কৰি উলিয়াইছে, তেওঁলোকে গম পাইছে যে which is admitted by the people in the terms of journalism and mass communication. আজি আপুনি জানে যে আজিকালি দিনত মানুহে পেপাৰ নপঢ়া হ'ল, কাৰণ ইমান ডিজিটেল মাধ্যমত পেপাৰখন আহি গ'ল, তেতিয়া লগে লগে কিয় মানুহে কাগজ পেপাৰটো কমি গ'ল। আৰু কাগজৰ পেপাৰটো বন্ধ কৰা এটা তাত উদ্দেশ্য আছে। আপোনালোকে জানে যে কাগজৰ পেপাৰখন বন্ধ হৈ গৈছে মোটামুটি, এতিয়া কোনো পেপাৰৰ বিশেষ চাৰ্কুলেশ্যন নাই। বন্ধ হোৱাৰ কাৰণটো কি জানে? কিমান গছ কাটি আমি ধ্বংস কৰি দিলোঁ পেপাৰখন বনাবৰ কাৰণে। গতিকে সেইকাৰণে ৱৰ্ল্ড ইকনমিক ফৰামে এই গোটেই বিশিষ্ট ব্যক্তিসকল লগ লাগি যেতিয়া কথা পাতে, তেতিয়া তাৰ কথাৰ লগত এনভাইৰনমেণ্ট তাতে গুৰুত্বপূৰ্ণ বিষয় থাকে। আৰু মই ভাবোঁ যে মই এটা ব্ৰেণ্ড বনাম, কিন্তু তাত মোৰ চিক্ৰেট মছলা থাকিব, যিটো মই আপোনালোকৰ সন্মুখত এতিয়া বৰ্তমান শ্বেয়াৰ নকৰোঁ। কিন্তু হয়তো অহা বছৰ পৰা একাডেমিক কাৰিকুলাম বদলি হ'ব। এই বছৰ একাডেমিক কাৰিকুলাম চেঞ্জ কৰিব পৰা পৰ্যায়ত নাই, আগষ্ট বা কোৰ্চ ষ্টাৰ্ট হৈ যাব। মই মাজত কাকো ডিষ্টাৰ্ব দিব নিবিচাৰোঁ, কিন্তু আই হেড এ ভিজন। মোৰ এটা ভিজন আছে, আৰু মই যিখিনি কথা আজি আপোনালোকক কৈ আছোঁ, 2 বছৰ পিছত দেখিব মই কোৱা কথাখিনি সত্য। কাৰণ কিয়? মই অধ্যয়ন কৰোঁ। মই কোৱা নাই যে মই বহুত কিবা দেখি আছোঁ না, মই কিন্তু আপ টু ডেট। এতিয়া আমাৰ আহি আছে 21st century স্কিল। 21st century স্কিলৰ যিটো কনচেপ্ট, সেইটো আমাৰ গুৰুকুল পৰম্পৰাৰ পৰা আহিছে স্কিল। সেই সময়ত ঋষিমুনি আশ্ৰমত যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়িছিলে, ঠিক আছে, পঢ়োঁতে তেতিয়া খৰি বিচৰাটো স্কিল সেই সময়ত। আজি খৰি বিচৰা স্কিল নহয়, কিন্তু স্কিল ইজ স্কিল। সেই সময়ত সেইটো স্কিল আছিলে, আজি এইটো স্কিল হৈছে। গতিকে স্কিলৰ কনচেপ্টটো আমিয়েই দিছোঁ জনসাধাৰণক বা বিশ্বক। গতিকে এই স্কিলবোৰ আমাৰ ল'ৰা ছোৱালীয়ে আয়ত্ব কৰিব লাগিব। আপোনালোকে চবেই গম পায় যে পোষ্ট অফিচত এতিয়া চিঠি নাযায়। মই গুৱাহাটী পোষ্ট অফিচত এখন চিঠি স্পীড পোষ্ট কৰিব গ'লোঁ, মোক ক'লে এইটো উঠি গ'ল। মই বোলো কি কয়? বোলে নাই, এইটো আজিকালি নচলে। আজিৰ পৰা 3 বছৰ আগত যেতিয়া পোষ্ট অফিচবিলাক যেতিয়া বেংকলৈ কনভাৰ্ট কৰিছিলে, বহুত মানুহ আছে আমাৰ পঢ়া শুনা মানুহ ক্ৰিটিচাইজ কৰিছিলে যে কি কৰিব গৈ আছে চৰকাৰে। কিন্তু মই জানো 2022 ৰিপৰ্টত লিখা আছে যে দেয়াৰ উইল বি ন' পোষ্ট অফিচ এনিম'ৰ। তাৰমানে পোষ্ট অফিচৰ যিজন পিয়ন বুলি আমি যাক কওঁ, যি আপোনাৰ ঘৰত সুখৰ দুখৰ বাৰ্তা কঢ়িয়াই এখন চিঠি লৈ যায়, সেই পিয়নজনৰ চাকৰিটো নাইকিয়া হ'ব। আৰু নাইকিয়া হ'ব বুলি গম পাই পেলাই সেই যিহেতু মানুহখিনিক বচাই ৰাখিব লাগিব, এটা বেংকলৈ কনভাৰ্ট কৰিলে। কিন্তু আমি সেই সময়ত ভাবিছোঁ এইটো কেনেকুৱা হ'ল, কিয় হ'ল। আৰু আটাইতকৈ মোৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে মই ভাবোঁ যে যেতিয়া এখন অনুষ্ঠানৰ পৰা এটা ল'ৰা বা ছোৱালী বা ষ্টুডেণ্ট এখন কাগজ লৈ ওলাই যায়, মই কাগজ বুলি কৈছোঁ, বেয়া নাপাব, কাৰণ সেই কাগজখনৰ মূল্যটো লাহে লাহে কমি আহিছে, আপুনিও গম পাইছে। মোক হয়তো বহুত একাডেমিচিয়ানে মোক ক্ৰিটিচাইজ কৰিলেও আপত্তি নাই, কাৰণ আই শ্বুড স্পীক দ্য ট্ৰুথ। বিং এন একাডেমিচিয়ান, মই কোনো ভোট বিচাৰি যোৱা মানুহে, গতিকে মই মিছা কথা ক'ব কোনো দৰকাৰ নাই। মই সঁচা কথাটো কৈছোঁ যে সেই কাগজখনত এটা মূল্য দি পঠিয়াব লাগিব, যাতে কাইলৈ গৈ কিবা এটা কৰি খাব পাৰে। আজি এই পডকাষ্ট অনুষ্ঠান আমাৰ যিকেইজন ছাত্ৰই ইয়াত কাম কৰি আছে, সেই ছাত্ৰসকলক যদি তেতিয়া পঢ়োঁতে যদি পডকাষ্টৰ ওপৰত কৈ দিয়া হ'লহেঁতেন, আজি তাৰিখত হয়তো এওঁলোক গৈ পেলাই এটা বেলেগ এটা পৰ্যায় পালেহেঁতেন। গতিকে মই বিচাৰোঁ যে মোৰ ল'ৰা ছোৱালীয়ে যেনেকৈ এজনী ছোৱালীক এঘৰ মানুহৰ পৰা বিদায় দিয়াৰ আগতে একেবাৰে নথকা মানুহটো, নিশিকিন মানুহটো এটা লোটা বা ঘটি হ'লেও দি পঠিয়ায়, নহয়নে বাৰু আমাৰ অসমীয়া সমাজত। গতিকে মই বিচাৰোঁ যে মোৰ ল'ৰা ছোৱালীয়ে ইয়াত এটা স্কিলৰ ট্ৰেইনিং লৈ যাওক, ইয়াত এটা এণ্টাৰপ্ৰিনাৰশ্বিপৰ টেষ্ট লৈ যাওক। মই টেষ্ট বুলি কৈছোঁ, তাৰমানে কি, মই কৰাই পঠিয়াম, যাতে সেই ল'ৰাটোৱে কাইলৈ গৈ কনফিডেন্সত কাম কৰিব পাৰে। সেইটো এগ্ৰিকালচাৰ হ'ব পাৰে, সেইটো ফুড প্ৰচেছিং হ'ব পাৰে, সেইটো মেডিয়া হ'ব পাৰে,
কিন্তু বিভিন্ন ধৰণৰ বস্তু হ'ব পাৰে পইচাটো চবতে আছে উৰি ফুৰিছে আমি দেখা নাই খালি ছাৰ এতিয়া যিহেতুকে মই বিশেষকৈ বিশ্ববিদ্যালয়ৰ প্ৰসংগটো আকৌ আনিছোঁ যে বিভিন্ন ধৰণৰ এতিয়া কোৰ্চৰ নতুন নতুন কোৰ্চ সংযোজন কৰিব লাগিব বিশেষকৈ প্ৰফেচনেল কোৰ্চবিলাকৰ ক্ষেত্ৰতো বহুখিনি এতিয়া ডিমাণ্ড আছে 100% এতিয়া উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিশেষ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় সেই ক্ষেত্ৰত প্ৰফেচনেলিজিম এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব তাৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়খনৰ বিশেষ ভূমিকা কেনেকুৱা ধৰণৰ হ'ব বিশ্ববিদ্যালয়খনে অহোপুৰুষাৰ্থ চেষ্টা কৰিব মই কালি যিটো ভাষণ দিছোঁ মই মোটামুটি মোৰ ফিলিংছটো কৈছোঁ হোৱাট আই ৱান্ট টু ডু মই ইয়াত কি কৰিব বিচাৰোঁ মোৰ কাৰণে এইটো এটা সুবিধা মই ভগৱানক বহুত দিনৰ পৰা কৈ আছিলোঁ যে মোক এনেকুৱা এটা সুবিধা দিয়া যাতে য'ত মোৰ ঘোঁৰা মূৰ আৰু লাগামো মূৰ ঘোঁৰা মূৰ লাগামোৰ মানে আপুনি কথাটো বুজি পাইছে বহুত ক্ষেত্ৰত কেনেকুৱা হয় কেতিয়াবা ঘোঁৰাটো আপোনাৰ ঠিকেই আছে কিন্তু লাগাম বেলেগৰ লগত আছে লাগাম ধৰ মানে যে ঘোঁৰা কেনেকৈ দৌৰিব লাগে যি ফিলিংছটো নাহে তেতিয়াহ'লে কি হ'ব আপুনি ঘোঁৰা ৰেচত কেতিয়াও জিকিব নোৱাৰে এতিয়া মই ভাবিছোঁ ওপৰলৈ মোক এটা সুবিধা দিছে ঘোঁৰা মূৰ লাগামো মূৰ গতিকে মই ভাবোঁ যে প্ৰফেচনেল কোৰ্চটো আহিবই তাৰ লগত আটাইতকৈ মোৰ এটা বিশেষ বিন্দুত মই জোৰ দিম সেইটো হ'ল যে এগ্ৰিকালচাৰ এণ্টাৰপ্ৰিনাৰ আপোনালোকে হয়তো এমাজনত চাৰ্চ কৰিব আজি মই নামকেইটা কৈ যাম কঁঠালৰ গুটি পাউডাৰ কেৰেলাৰ পৰা বিক্ৰী হয় কঁঠালৰ গুটি পাউডাৰ দেই সেইটোক নাম কয় জেক ফ্ৰুট চিড আটা বা জেক ফ্ৰুট চিড পাউডাৰ বিক্ৰী হয় আৰু এটা বস্তু বিক্ৰী হয় পাইনএপল পাউডাৰ সেইটো আমি নাজানো চাগে কিছুমান বস্তু মই নাজানিছিলোঁ আগতে যিবিলাক মানে ৰিচ কাণ্ট্ৰি যিবিলাকক আমি উন্নত দেশ বুলি কওঁ উন্নত দেশৰ মানুহে কোনো চিন্থেটিক ফ্লেভাৰ ইউজ নকৰে আপুনি চাই ঘৰত কেক খাইছে নিশ্চয় পাইনএপল ফ্লেভাৰ মানে ইটছ এ কেমিকেল জাষ্ট এ কেমিকেল কিন্তু আৰবৰ মানুহে কেমিকেল নাখায় তেওঁলোকে পাইনএপল ফ্ল'ৰ ইউজ কৰে পাইনএপলৰ আটা বনায় পাইনএপল শ্লাইচ কৰে তাক গ্ৰাইণ্ড কৰে পাউডাৰ কৰে দাম কিমান 2700 টকা এতিয়া পডকাষ্ট চাই থকা মানুহ গুগলত চাৰ্চ কৰিলে এমাজনত চাৰ্চ কৰিলে পাই যাব যদি মই তথ্য ভুল দিছোঁ মোক ক'লেই হ'ল গতিকে এনেকুৱা ধৰণৰ বহুত ভেলু এডিশ্যন আছে যিবিলাক ভেলু এডিশ্যন কৰাৰ লগে লগে ৰ মেটেৰিয়েলৰ দাম 5 টকা কিন্তু ফিনিছ প্ৰডাক্ট বিকাম 5000 আৰু আজিকালি বিক্ৰী কৰাৰ কাৰণে এটাকে সহজ কৌশল আপুনি কোনো ঘৰত ড'ৰ টু ড'ৰ ডেলিভাৰী দিব নালাগে আপোনাৰ কোনো ডেলিভাৰী দিব নালাগে আপুনি কেৱল ঘৰত বহি এমাজন পৰ্টেল বা ফ্লিপকাৰ্ট পৰ্টেল বা এনি ই কমাৰ্চ পৰ্টেলত আপুনি নামটো ৰেজিষ্টাৰ কৰি লওক এজ এ চেলাৰ আপুনি পেকেট কৰক বস্তু বেছি থাকক গতিকে সেই আকৌ কৈছোঁ যে সেইটো কিন্তু একেদিনাই BMW দেখিলে নহ'ব সেইটো যাব আৰম্ভণিৰ পৰা সৰুৰ পৰা প্ৰথম 2 পেকেট 3 পেকেট 4 পেকেট 5 পেকেট আৰু যিমান পাৰে চেষ্টা কৰিব লাগে যাতে পেকেজিং এনেকুৱা হ'ব লাগে যাতে চেল্ফ লাইফত সি 3 মাহ বা 1.5 মাহ ছাষ্টেইন কৰে কাৰণ কেমিকেল তাত দিয়াৰ লগে লগে প্ৰিজাৰ্ভেটিভ হৈ যাব প্ৰিজাৰ্ভেটিভ মানেই সি কিবা নহয় কিবা প্ৰকাৰ স্বাস্থ্যৰ ওপৰত অপকাৰটো কৰিব নিশ্চয় এতিয়া ছাৰ আমি সদায় বিশ্বমুখী চিন্তাৰে আগবাঢ়ি যাব লাগিব এতিয়া আমি যদি এব্ৰড বাহিৰৰ বিশ্ববিদ্যালয়বিলাকৰ আৰ্হি চাওঁ তেওঁলোকে কিন্তু শিক্ষাটোক সাংঘাতিক ধৰণে একেবাৰে প্ৰেক্টিকেল কৰি পেলাইছে সেইটো এটা খুব গুৰুত্বপূৰ্ণ দিশ আমাৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত কিন্তু আজিও বহুতে সেই অভিযোগটো আনে যে প্ৰেক্টিকেল যিটো ছাইড সেই ছাইডটোক অৱহেলা কৰা হয় আপুনি সেই বিষয়টো কি ভাবে বা আপোনাৰ বিশ্ববিদ্যালয়ত সেই ধৰণৰ প্ৰেক্টিকেল বিষয়ক গুৰুত্ব আৰোপ কৰি কেনেধৰণে আগবঢ়াই নিয়াৰ আপুনি এটা চেষ্টা কৰিব চাওক আপুনি নিশ্চয় সৰুতে পঢ়িছে মই পঢ়িছোঁ সমান্তৰাল ৰেখা পঢ়িছোঁ সমান্তৰাল ৰেখা সংজ্ঞা হৈছে যে সমান্তৰাল ৰেখাই অসীমত লগ হয় সেই অসীমটো কিন্তু আমি আজিলৈকে নাপালোঁ গতিকে কিছু ক্ষেত্ৰত ময়ো এইটো অনুভৱ কৰোঁ মই কোৱা নাই যে 100% বুলি কোৱা নাই যে আমাৰ এটা গেপ আছে কোৰ্চ কণ্টেণ্ট আৰু প্ৰেক্টিকেল এপ্লিকেশ্যন সেই গেপটো থাকে আৰু গেপটো যেতিয়া পেৰেল হৈ যাব দেন ইট উইল নেভাৰ মিট তাৰমানে ই নিবনুৱা বনাবই তাৰমানে এইটো কনফাৰ্ম তাত কোনো ডাউট নাই মোক হয়তো বহুতে বেয়া পাব কিন্তু উপায় নাই বেয়া পালে সত্য কথাই ক'ব লাগিব পেৰেল লাইন নেভাৰ মিট না ইট উইল মিট এট ইনফিনিটি আপোনাৰ জীৱনত কেতিয়া আহিব মৃত্যুৰ পিছত আহিব গতিকে সেইটো কাৰণে মই ভাবোঁ গেপ এটা নিশ্চয় আছে আৰু আমাৰ হ'ব লাগে কেনেকুৱা ধৰণৰ বস্তুবিলাক যে আমি লোকেল বেছ কাম কৰিব লাগে আমাৰ ৰ মেটেৰিয়েল কি আছে ইয়াত আমি ৰিচোৰ্চ কি আমি এতিয়া যে ভাবোঁ যে ইয়াত আমি আইৰণ এণ্ড অ'ৰৰ ষ্টীল কোম্পানী এটা খুলিম আপুনি ৰ মেটেৰিয়েল ক'ৰপৰা নিব
ঝাৰখণ্ডৰ পৰা আনিব ৰ মেটেৰিয়েল ক'ৰ পৰা আনিব বেলেগ কোনোবা ষ্টেটৰ পৰা আনিব ৰ মেটেৰিয়েলৰ কষ্ট যিমান পৰিব ঝাৰখণ্ডত তাৰ প্ৰডাকশ্যন কষ্ট তাতকৈ কমি পেলাই সি আপোনাৰ কম পইচা দিব পাৰিব গতিকে আমাৰ ৰিচোৰ্চ কি আমাৰ ৰিচোৰ্চ হাৰ্বেল আমাৰ ঘৰে ঘৰে বনৌষধি মানিমুনি শুকুৱাই বিক্ৰী কৰিব পাৰে সেইটোও মই আপোনাক নামটো দি পঠিয়াই দিম আপোনাক হোৱাটছআপত আৰু ফটোসহ পঠিয়াই দিম ক'ত বিক্ৰী হয় ঢেকীয়া শাক শুকুৱাই বিক্ৰী কৰিব পাৰে ঠিক আছে কোনোবাই ক'ব ঢেকীয়া শাক বিক্ৰী কৰি কেইটকা পইচা পাব আৰে থিংছ উইল গ্ৰ' ইন এ ভেৰি শ্ল' মেনাৰ এটা সময়ত ষ্টেগনেশ্যন পইণ্ট পাব তেতিয়া সি গোটেই বস্তুখিনি মাৰ্কেটত তাক কেপচাৰ কৰিব পাৰিব সি কব্জা কৰিব পাৰিব মাৰ্কেট তেনেকৈ নহয় আপুনিও জানে ময়ো জানো যে যেনেকৈ টিভি মিডিয়াত কিছুমান কোম্পানীয়ে এডভাৰটাইজ কৰে হৰলিক্স বনভিটা ভিভা মালটোভা এডভাৰটাইজ কৰে আমি ভাবোঁ যে এইবিলাক পঢ়ি পেলাই মানুহে মালটোভা হৰলিক্স খাই আছে ন' CSR বুলি এটা বস্তু আছে কৰ্পৰেট এণ্ড ছ'চিয়েল ৰেছপনচিবিলিটি হেডত কোম্পানী ৱেবছাইটত বা কোম্পানী প্ৰফাইলত এইটো মেণ্ডেটৰী আছে যে কিবা এটা পাৰ্চেণ্টেজ তেওঁলোকে এডভাৰটাইজ কৰিবই লাগিব লাগিলে তেওঁলোকৰ বজাৰত ষ্টক কমি গ'লেও বিক্ৰী ইমান হৈছে যে ষ্টক কমি গৈছে কিন্তু এডভাৰটাইজ কৰিব লাগিব গতিকে আমি সেইটো পৰা আঁতৰি আহিব লাগিব এডভাৰটাইজ কোনে কৰে এডভাৰটাইজ কনজিউমাৰে কৰে কিন্তু আকৌ এটা কথা ক'ব লাগিব যে অসমীয়া মানে সদায় উন্নতিৰ জখলাত থিয়কে বিচাৰে আপোনালোকেও জানে উন্নতিৰ জখলাত থিয় নহয় ই এটা মিনিমাম এংগুলত থাকিব লাগিব যাক আমি কওঁ লেডাৰ ফ্ৰিকশ্যন বুলি কওঁ আমাৰ ইঞ্জিনিয়াৰিঙৰ ভাষাত আমি লেডাৰ ফ্ৰিকশ্যন বুলি কওঁ অৰ্থাৎ এনেকুৱা এটা এংগুলত থাকিব লাগিব যাতে লেডাৰটো শ্লাইড হৈ নাহে অৰ্থাৎ মানুহজন মাটিত পৰি নাযায় আৰু আকৌ কওঁ ওপৰলৈ উঠিবৰ কাৰণে ছেফলি লাগে চিৰিত উঠক লিফ্ট কোন সময়ত ব্ৰেকডাউন হৈ তললৈ পেলাব কোনো গেৰাণ্টি নাই গতিকে হাই স্পীড ইজ নট গুড ফৰ এনি বিজনেছ এণ্টাৰপ্ৰিনাৰ ছাৰৰ এটা ভিজন আছে খুব এটা সবল মন লৈ ছাৰে বিশ্ববিদ্যালয়ত জইন কৰিলে মই ছাৰ আৰু এটা কথা আপোনাৰ পৰা এই মুহূৰ্তত জানিব খুজিছোঁ যে আপুনি ক'লে যে আপোনাৰ যিসকল আপোনাৰ লগত আপোনাক সহযোগ কৰিব তেওঁলোকতো আপুনি বিশ্ববিদ্যালয়ত পাবই এতিয়া আপোনাৰ প্ৰশাসনৰ সহযোগ লাগিব সমান্তৰালকৈ আমাৰ লখিমপুৰবাসীৰো আপোনাক এটা সহযোগ লাগিব আজিৰ তাৰিখত আমাৰ পডকাষ্টৰ জৰিয়তে কিবা আহ্বান লখিমপুৰবাসীলৈ বা লখিমপুৰ প্ৰশাসনলৈ থাকিব নেকি লখিমপুৰ প্ৰশাসন আৰু লখিমপুৰৰ ৰাইজ মই গঞা ৰাইজ বুলি কৈছোঁ কাৰণ টাউনৰ ৰাইজৰ বহুত টকা থাকে সেইকাৰণে টাউনত আহে গাঁৱত থকা মানুহ আচলতে সঁচাকৈ ঘৰত হয়তো জিকা ভেন্দি লাও চবেই আছে কিন্তু ঘৰখনত 10 টকা পইচা নাই গতিকে সেইখিনি মানুহৰ কাৰণে মোৰ আহ্বান বুলি নহয় সেইখিনি কাৰণে মই কিবা কৰিব বিচাৰোঁ মোৰ এটা প্লেন আছে আচলতে এখন ইউনিভাৰ্চিটি বা এখন বিশ্ববিদ্যালয়ৰ এটা ছ'চাইটিৰ প্ৰতি ৰেছপনচিবিলিটি থাকে আমাৰ ৰেছপনচিবিলিটি কিছুমান লিমিটেড কৰি আমি ৰাখি থওঁ কিন্তু মই ভাবোঁ যে মোৰ ৰেছপনচিবিলিটি লিমিটেড হ'ব নালাগে ময়ো লাহে লাহে চিন্তা কৰি চাম মই অলপমান এইকেইদিনত প্লেন প্ৰগ্ৰেমবিলাক বনাই আছোঁ কেনেকৈ কোনটো বস্তুত কি মডিফিকেশ্যন লাগিব ফিজিক্সৰ চিলেবাছত কি মডিফিকেশ্যন কৰিব লাগিব যিটো আমাক এই যুগৰ লগত খাপ খুৱাই দিব বহুতে সেই বস্তুটো শুনিলে প্ৰথমতে বেয়া পাব মই এতিয়ালৈকে নামটো উচ্চাৰণ কৰা নাই কি সোমাব বিচাৰি আছোঁ গতিকে সেই বস্তুখিনি শুনিবলৈ বেয়া পালোঁ তেখেতসকলক মই এনেকুৱা ধৰণে মই বুজাই দিব পাৰিম যে তেখেতক কনভিন্স হ'ব যে য়েছ 21st century দিছ টপিকছ ইজ হাইলি ৰিকুৱাৰ্ড ফৰ দ্য MSc ইন ফিজিক্স দিছ টপিক ইজ হাইলি ৰিকুৱাৰ্ড দ্য MSc মেথমেটিক্স গতিকে সেইবিলাক বস্তু লাহে লাহে হ'ব প্ৰশাসনে নিশ্চয় সহযোগ কৰিব মই পজিটিভ মানুহ যিহেতু মই এজন মানুহৰ ওচৰত কাম হ'ব বুলি যাওঁ গতিকে মানুহজনৰ ওচৰত মই কাম নোহোৱাৰ প্ৰশ্নটো নেদেখোঁ তাৰমানে মই এনেকুৱা এজন মানুহ মই ছ'চিয়েল মিডিয়াত এবাৰ লিখিছিলোঁ যে মই মৰুভূমিত খেতি দেখোঁ গতিকে মৰুভূমিত খেতি দেখা মানুহৰ কাৰণে কোনো অসুবিধা নাই আৰু এটা বস্তু মই ভাবোঁ যে মই যিহেতু ডিভ'টেড বা ডেডিকেটেড সেই ডেডিকেশ্যন থকাৰ কাৰণে মই ভাবোঁ মোৰ ছাকচেছ অকণমান দুদিন এদিন দেৰি হ'ব পাৰে কিন্তু মোৰ ওচৰত ছাকচেছ আহিব ছাকচেছ মানে অকল ষ্টুডেণ্টৰ ছাকচেছ নহয় ষ্টুডেণ্টৰ লগত ওচৰ চুবুৰীয়াৰ ছাকচেছ গাঁওখনৰ ছাকচেছ